মোৰ নাম শ্ৰীমতী মুন্মি বৰা। মই তামিলনাডু স্পৰ্টছ ইউনিভাৰ্চিটিত লাগৰি খেলিব গৈছিলোঁ। আছাম টীম হয়, চেম্পিয়ন হৈছোঁ, গ'ল্ড মেডেল। মোৰ ঘৰ সাপেখাতি চৰাইদেউ। মোৰ বৰ্তমান 5 মাহ হৈছে ইয়াত থকা। তাতে মই যোৱাৰ আগতে সম্বৰ্ধনা জনাইছিলে যে তেতিয়া দিছিলে। তাৰপিছত মোৰ দৰমহা পোৱা পইচা আছিলে যে তেনেকৈ গৈছিলোঁ। দেউতাই খেতি কৰে। খেলৰ প্ৰশিক্ষণ আমাৰ চৰাইদেউ ডিষ্ট্ৰিক্টত হৈছিলে যে তেতিয়া খেলিছিলোঁ। এইবাৰ প্ৰথম মই নেশ্যনেল গৈছোঁ। খেলৰ ক্ষেত্ৰত আগুৱাই যোৱাত আমাৰ ছাৰহঁত আছে খেলৰ। বাকী মনোবল দিয়াত মোৰ সহপাঠীসকল। আকৌ এতিয়া খেল হ'ব, তেতিয়া খেলিব যাম। তেতিয়া মানে আশা কৰিছোঁ যেন মেডেল লাগে। এতিয়া 3টা যদি মেডেল লাগে নেশ্যনেলত, তেতিয়া চৰকাৰে সহায় কৰে বুলি শুনিছোঁ। ৰাতিপুৱা সোনকালে উঠি দৌৰিব গৈছোঁ দুদিনমান। ইয়াত প্ৰেক্টিছ হোৱা নাই। মই খেল হোৱা দুদিনমানৰ আগতে ইয়াৰ পৰা গুচি গৈছিলোঁ। আমাৰ কেম্প হৈছিলে গুৱাহাটী বকত। তাতে দুদিনমান প্ৰেক্টিছ কৰি তাৰপৰা খেলিবলৈ লৈ গৈছিলে আমাক সকলোকে। কাৰণ আমাৰ মানে চৰাইদেউ ডিষ্ট্ৰিক্টৰ আমি 3জনী আছিলোঁ মাত্ৰ। মানে আপাৰ আছামত 3জনীয়ে, অকল চৰাইদেউ ডিষ্ট্ৰিক্ট। বাকী বাক্সা, বজালী আৰু তামোলপুৰৰ আছিলে গোটেইখিনি, আৰু কামৰূপ মেট্ৰ' আছিলে। মোক খুব নিউজটো শুনি খুব ভাল লাগিলে। মই খবৰ পালোঁ আমাৰ যে অসমত ইমান প্ৰতিভা আছে, এই প্ৰতিভাবিলাক কেনেকৈ প্ৰকাশ হয় সেইটো আপোনালোকে নিজৰ চকুৰে দেখিছে। এগৰাকী ছোৱালীয়ে তেল ডিপুত কাম কৰিও, জীৱিকা উপাৰ্জন কৰিও, নিজৰ যদি মন থাকে খেলত কেনেকৈ মনোযোগ দিব পাৰে বা খেলত কেনেকৈ পাৰগতা দেখুৱাব পাৰে, সেইটো উৎকৃষ্ট নিদৰ্শন মুন্মি বৰা। আৰু ইমান ধুনীয়া এটা তাই কাৰ্যসূচী হাতত ল'লে বা ইমান ধুনীয়া এটা অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে, স্বৰ্ণ পদক। আৰু সেইকাৰণে মই আজি আহি তেল ডিপুত আহি তাই কৰ্মৰত অৱস্থাত তাইক মোৰ পিনৰ পৰা যি পাৰিলোঁ যথোপযোগী এটা খন্তেক সময় ৰৈ সন্মান জনালোঁ, তাইক উৎসাহ জনালোঁ। লগতে আমাৰ অসমত এনেকুৱা বহুত প্ৰতিভা আছে। এই প্ৰতিভাবিলাক যদি ওলাই আহে বিভিন্ন কষ্টৰ মাজেৰে, তো আমি অসম আৰু মানে উন্নত মানদণ্ডৰ আমি দেখা পাম ভৱিষ্যতত খেল। আৰু অসমত যে প্ৰতিভা আছে, সেই প্ৰতিভাটো ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠক, তাৰ কাৰণে তাইক মই মুন্মিক পুনৰবাৰ শুভেচ্ছা জনাইছোঁ। আৰু ইয়াৰ যোগেদি আৰু এটা অসম চৰকাৰক অনুৰোধ কৰিব বিচাৰোঁ যে আমাৰ অসমত বিশেষকৈ ডিব্ৰুগড় জিলাত উন্নত মানৰ প্ৰশিক্ষণযুক্ত ষ্টেডিয়াম হ'ব লাগে, য'ত নেকি বিভিন্ন খেলৰ কাৰণে উপযোগী হয়। আৰু আমাৰ ইয়াত থকা ল'ৰা হওক ছোৱালী হওক সকলোৱে যাতে নিজৰ প্ৰতিভাবিলাক প্ৰকাশ কৰিবলৈ এটা সুযোগ পায়।